মন্ত্ৰী হয় সিদ্ধাৰ্থ শৰ্মা আৰু এই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন নিজৰ নামত নিবলৈ চেষ্টা চলাইছিল টিএম কোম্পানীৰ অন্যতম অংশীদাৰ টাৰ্চেন মিত্তাল আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব খুজিছো জুবিন গাৰ্গৰ মোবাইল ফোনৰ শেহতীয়া সমস্ত সবিশেষ তথ্য আমি অলপমান এই মুহূৰ্তত দেখুৱাব খুজিম কেনেকৈ জুবিন গাৰ্গৰ নম্বৰটো আসলতে কি আৰু এই ক্ষেত্ৰত কি অভিপ্ৰায় আছিল সিদ্ধাৰ্থ শৰ্মাৰ যিসকলে জুবিন গাৰ্গক জানে সেইসকলে জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো জানে আৰু এই নম্বৰটো হৈছে 969768147873 এই নম্বৰটো জুবিন গাৰ্গে ব্যৱহাৰ কৰিছিল আৰু জুবিন গাৰ্গে ব্যৱহাৰ কৰা এই নম্বৰটো যিটো ঠিকনাত লোৱা হৈছিল সেই ঠিকনা হৈছে টাৰ্চেন মিত্তাল টেলেণ্ট মেনেজমেণ্ট G5 ground floor Jubilee Palace behind Jitnagar Warsaw Andheri West Mumbai Maharashtra এই কোম্পানীটোৰ নামত লোৱা হৈছিল মোবাইল ফোনটো মানে সিম কাৰ্ডখন আৰু এই সিম কাৰ্ডখন সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামত নিবৰ বাবে 10 এপ্ৰিলত 4:37 উপস্থিত হৈছিল টেলিকম কোম্পানীৰ কাৰ্যালয়ত PM 4:37 PM আমি এই তথ্য সবিস্তাৰে আপোনালোকক জনাইছো 4:37 10 এপ্ৰিলত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন নিজৰ নামত কৰাৰ বাবে ফটো পৰ্যন্ত জমা দিছিল টেলিকম কোম্পানীৰ কাৰ্যালয়ত আৰু এয়া হৈছে তথ্য আৰু এই তথ্যই আসলতে প্ৰশ্নৰ উদ্ৰেক কৰিছে যে জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন কিয় সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামত লবলৈ নিজৰ নামত কৰিবলৈ 10 এপ্ৰিলতে টেলিকম কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈছিল এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি যদি মন কৰে এই নম্বৰটোৰ এগেইনষ্টে যেটো ইমেইল আইডি দিয়া হৈছে সেইটো ইমেইল আইডি হৈছে সিদ্ধাৰ্থৰ ইমেইল siddharth@tmtalentmanagement.com আৰু এইটো ইমেইলে ব্যৱহাৰ কৰা হৈছিল মোবাইল ফোনটো লওঁতে টেলিকম কোম্পানীৰ অৱশ্যে এইটো সৌভাগ্যৰ কথা যে টেলিকম কোম্পানীয়ে সেই সময়ত সিদ্ধাৰ্থ শৰ্মাক এই নম্বৰটো বা এই সিম কাৰ্ডখন সিদ্ধাৰ্থ শৰ্মাৰ নামলৈ হস্তান্তৰ নকৰিলে কোম্পানীৰ নামত থকা বাবে সিদ্ধাৰ্থৰ এই অভিপ্ৰায় 10 এপ্ৰিলতে ব্যৰ্থ হৈছিল আৰু 10 এপ্ৰিলত কোম্পানীক টেলিকম কোম্পানীক এইখন ফটো দাখিল কৰিছিল এইখন ফটো দিছিল নিজৰ নামত কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই এইখন ফটো টেলিকম কোম্পানীত জমা দিছিল যে এই নম্বৰটো এই সিম কাৰ্ডখন মোৰ নামলৈ ট্ৰান্সফাৰ কৰিব লাগে আৰু এইখন ফটো দিছিল টেলিকম কোম্পানীক সিদ্ধাৰ্থ শৰ্মাই আজি আপোনালোকে প্ৰশ্ন এটা নিজকে সুধি চাওক 10 এপ্ৰিলত এই